So hello everyone. আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম অসম চৰকাৰে আৰম্ভ কৰা এটি গুৰুত্বপূৰ্ণ আঁচনি যাৰ নাম হৈছে নিযুত মইনা আঁচনি। হয়তো নিযুত মইনা আঁচনি সকলোৱে গম পায়। নিযুত মইনা আঁচনিৰ জৰিয়তে এবাৰ যোনসকল ছাত্ৰীয়ে 11ৰ পৰা একেবাৰে পোষ্ট গ্ৰেজুৱেট লৈকে যোনসকল ছাত্ৰীয়ে এডমিশন কৰিব তেওঁলোকৰ বেংক একাউণ্টত 1000ৰ পৰা 2500 টকালৈকে তোমালোকৰ বেংক একাউণ্টত সোমাই দিয়া হ'ব। সো এই পইচাটো লাভ কৰিব হলে কিছুমান ক্ৰাইটেৰিয়া হ'ব লাগিব আৰু কোন সকলে এই টকাটো লাভ কৰিব সো হবিহেক মই ভিডিঅ'ৰ হেকলৈকে জনাই আছো। এটো 16 তাৰিখৰ পৰা 16 আগষ্টৰ পৰা তোমালোকৰ কলেজ বা ইউনিভাৰ্চিটিত যোনটো ফৰ্মৰ যোনটো প্ৰসেছ হয় হেতু যোনটো এপ্লিকেশনৰ প্ৰসেছ হয় হেতু ইতিমধ্যে আৰম্ভ হ'ব। ফৰ্ম ফিল আপ কৰাৰ সময়ত কিছুমান ইম্পৰ্টেন্ট কথা তোমালোকে জানিব লাগিব। সো ইম্পৰ্টেন্ট কথা যদি তোমালোকে নাজানা তেন্তে তোমালোকৰ ফৰ্ম ফিল আপ কৰিও লাভ নাই, তোমালোকে টকা নোপোৱা। তোমালোকে এই ভিডিঅ'টো ভালকে চাই লোৱা যে তোমালোকে কেনেকে ফৰ্ম ফিল আপ কৰিবা, ক'ত ফৰ্মটো উপলব্ধ হ'ব, যোনটো কলেজ বা ইউনিভাৰ্চিটিৰ যোনটো লিষ্ট আহিছে কোনটো লিষ্টত তোমাৰ কলেজৰ নামটো আছে নে নাই সো হবিহেক তোমালোকে জানিব পাৰিবা। সো যদি তোমালোকে নিযুত মইনা আঁচনিৰ জৰিয়তে পইচা লাভ কৰিব খোজা তেন্তে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়াতে তোমালোকক ফুলফিল হ'ব লাগিব। ফৰ এক্সাম্পল তোমালোকৰ যোগ্যতা হ'ব লাগিব, ক্লাছ 10 পাছ হোৱা হ'ব লাগিব, 11 ক্লাছত এডমিশন হোৱা হ'ব লাগিব। বাকি যোনসকল ছাত্ৰ ছাত্ৰী এবাৰ এইচএছ পাছ কৰিছা যদি তুমি ইউজিত এডমিশন কৰিছা তেন্তে তোমালোকে এইটোৰ কাৰণে যোগ্য হ'বা। যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেটৰ কাৰণে এপ্লাই কৰিছে বা এডমিশন কৰিছে তথাপি আপোনালোকে এই যোনটো নিযুত মইনা আঁচনিৰ জৰিয়তে আপোনালোকে পইচা লাভ কৰিব। কিন্তু এই আঁচনিটো তোমালোকে জাষ্ট 10 মাহ তোমালোকে পইচাটো লাভ কৰিবা। যদি তুমি 11 ক্লাছত এডমিশন কৰিছা তেন্তে তোমালোকৰ মাহেকত 1000 টকা লাভ কৰিবা। বাকি যদি তুমি ইউজিৰ কাৰণে এডমিশন কৰিছা, ডিগ্ৰী যদি কৰি আছা তেন্তে 1250 টকাকৈ প্ৰতি মাহত লাভ কৰিবা। বাকি যদি আপোনালোকে যদি পোষ্ট গ্ৰেজুৱেট বা বিএড কৰি আছে তেন্তে আপোনালোকে পিজিত যদি আছে তেন্তে আপোনালোকে 2500 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব পাৰিব। আগৰ যোনসকল ছাত্ৰী ছাত্ৰীয়ে বিএ কৰি আছে যদি 5th চেমত আছে বা 3rd চেমত আছে তেওঁলোকে এইটো কাৰণে কোনো ধৰণৰ যোগ্য নহয়। যোনসকল ওপেনত তেওঁলোকে ডিগ্ৰী কৰি আছে বা ওপেনত তেওঁলোকে ডিস্টেন্সত কিছুমান ছাত্ৰীয়ে গ্ৰেজুৱেট কৰি আছে, পোষ্ট গ্ৰেজুৱেট কৰি আছে, বিএড কৰি আছে বা প্ৰাইভেট ইনষ্টিটিউটত তেওঁলোকে পোষ্ট গ্ৰেজুৱেট কৰি আছে বা বিএড কৰি আছে তেওঁলোকে লাভ কৰিব নে নাই। সো যদি আপোনালোকে ডিস্টেন্সত বা প্ৰাইভেট ইনষ্টিটিউটত যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেট বা বিএড কৰি আছে বা ডিস্টেন্সত যদি ইউজি কোৰ্সটো কৰি আছে তেন্তে আপোনালোকে এই যোনটো নিযুত মইনা আঁচনিৰ যোনটো আঁচনি আপোনালোকৰ কাৰণে ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব এইটোৰ কাৰণে আপোনালোকে যোগ্য নহ'ব। কাৰণ যোনটো গাইডলাইনছ আহিছে আপোনালোকে যদি গাইডলাইনছটো চাই তেন্তে ধুনীয়াকে লিখা আছে যে প্ৰাইভেট ইনষ্টিটিউট আৰু যোনসকল ছাত্ৰীয়ে বিএড কৰি আছে ডিস্টেন্সত বা ইউজি কৰি আছে ডিস্টেন্সত তেওঁলোকক নিযুত মইনা আঁচনিৰ জৰিয়তে তেওঁলোকক পইচা দিয়া নহ'ব। সো এতিয়া কথাটো হ'ল ডকুমেণ্টছ কি লাগিব। ডকুমেণ্টছটো আপোনালোকৰ এইচএছ পাছ কৰিলে আপোনালোকৰ এইচএছৰ সকলো তথ্য লাগিব, বাকি এডমিশন স্লিপ লাগিব, এডমিশন ৰিচিপ্ট লাগিব। তাৰপিছত যদি আপোনালোকে এইচএছ পাছ কৰাৰ পিছত যদি আপোনালোকে গ্ৰেজুৱেটৰ কাৰণে এডমিশন কৰিছে তেন্তে গ্ৰেজুৱেটৰ এইচএছৰ যোনবোৰ চাৰ্টিফিকেট হয় সেইবোৰ লাগিব। বাকি পান কাৰ্ড, আধাৰ কাৰ্ড, মোবাইল নাম্বাৰ আৰু বেংক পাছবুকটো আপোনালোকৰ লাগিব। বেংক পাছবুকটো আপোনালোকৰ আধাৰ লিংক হ'ব লাগিব। ডিবিটি আপোনালোকৰ ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰৰ জৰিয়তে আপোনালোকৰ বেংক একাউণ্টত সোমাই দিয়া হ'ব। সো সেইকাৰণে যদি এতিয়ালৈকে বেংক একাউণ্টত এতিয়ালৈকে আধাৰ কাৰ্ড লিংক হোৱা নাই অতি সোনকালে আধাৰ কাৰ্ড লিংক কৰি লোৱা যাতে যদি নিযুত মইনা আঁচনি লাভ কৰিব খোজে যোনসকল ছাত্ৰীয়ে প্ৰজ্ঞান ভাৰতী স্কিমৰ দ্বাৰা যোনসকল ছাত্ৰীয়ে স্কুটি লাভ কৰিছে বা মেৰিট লিষ্টত নাম আহিছে তেওঁলোকে আকৌ নিযুত মইনা আঁচনিৰ জৰিয়তে তেওঁলোকে মাহেকীয়া যোনটো ইনষ্টলমেণ্টৰ যোনটো পইচা হয় সেইটো লাভ কৰিব নাই। যদি তুমি নিযুত মইনা আঁচনি লাভ কৰিব খোজা তেন্তে তুমি স্কুটি ল'ব নোৱাৰিবা। যদি তুমি স্কুটি লৈছা তেন্তে তোমাক নিযুত মইনা আঁচনিৰ পৰা তোমালোকক কি কৰা হ'ব, আঁতৰাই ৰখা হ'ব। জাষ্ট এটাহে স্কিম তোমালোকে ল'ব পাৰিবা, নহলে নিযুত মইনা ল'ব পাৰিবা, নহলে তোমালোকে স্কুটি ল'ব পাৰিবা। সো এতিয়া তোমালোকে কোনটো ল'ব পাৰিবা তোমাক নিজে ডিচাইড কৰিবা। সো এতিয়া কথাটো হ'ল যে যদি আমি নিযুত মইনা আঁচনিৰ জৰিয়তে এপ্লাই কৰিব খোজো তেন্তে যিহেতু 16 তাৰিখৰ পৰা 16 আগষ্টৰ পৰা প্ৰত্যেক কলেজ বা প্ৰত্যেক ইউনিভাৰ্চিটি তোমালোকৰ যোনটো ফৰ্ম হয় সেই ফৰ্মটো উপলব্ধ হ'ব। ফৰ্মটো অনলাইন নহয়, ফৰ্মটো কমপ্লিটলি তোমালোকক অফলাইন দিব। তোমালোকৰ নিজৰ নিজৰ হাতত এটাকৈ ফৰ্ম দিব। সেই ফৰ্মটো ফিল আপ কৰি কিনে নিজৰ যোনটো কলেজ বা প্ৰিন্সিপাল হয় প্ৰিন্সিপালক তোমালোকে ছাবমিট দিব লাগিব। সো যেতিয়া তোমালোকে আগত ছেপ্টেম্বৰৰ 1 তাৰিখৰ বা ছেপ্টেম্বৰৰ 5 তাৰিখৰ ভিতৰত তোমালোকক কি কৰা হ'ব, পইচাটো সোমাই দিব।